নমস্কাৰ মই এপলিনা টাইমলৈ স্বাগতম জনাইছো এই বহুত ডাঙৰ খবৰ লৈ আইছো উচ্ছেদৰ জাননী পোৱাৰ পিছতে এজন যুৱকৰ সৈতে সংঘটিত হৈছে এটা কৰুণ ঘটনা মনিৰুল শেখ নামৰ যুৱকজনৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে আৰু পাইকান সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত একাংশ ভূমি চৰকাৰী ভূমি বেদখল মুক্ত কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা কৃষ্ণাই বন বিভাগৰ তৰফৰ পৰা নিৰ্দেশ দিছিল ঘৰ খালি কৰাৰ নিৰ্দেশ দিছিল আৰু 10 জুলাইৰ ভিতৰত এই স্থান পৰিত্যাগ কৰাৰ বাবে অবৈধ বেদখলকাৰীৰ বাবে জাননী জাৰি কৰিছিল এই জাননীৰ পিছতে কিন্তু এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু ঘটনাক কেন্দ্ৰ কৰি অঞ্চল জুৰি এতিয়া ক্ষোভ প্ৰকাশ কৰিছে কোনো মনিৰুল শেখৰ সৈতে যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে এতিয়া উচ্ছেদিত লৈছে মুহূৰ্তত টাইম ইটৰ দৰ্শকৰ বাবে বিগ ব্ৰেকিং ৰাজ্যত সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা উচ্ছেদৰ বাবে উচ্ছেদৰ জাননী পোৱাৰ পিছতে মনিৰুল শেখৰ সৈতে শোকাবহ ঘটনা হতাশাত ভুগি গোৱালপাৰা যুৱকে কৰিলে ভয়ংকৰ এটা কাণ্ড গোৱালপাৰা বন বিভাগে জাৰি কৰিছিল উচ্ছেদৰ জাননী আৰু উচ্ছেদৰ জাননী পোৱাৰ পিছতে হাহাকাৰ লাগিছিল এই সকল অবৈধ বেদখলকাৰীৰ মাজত পাইকান সংৰক্ষিত বনাঞ্চলৰ অধীনস্থ বিদ্যাপাৰাত মাইক যোগে ঘৰ খালি কৰাৰ নিৰ্দেশ দিছিল প্ৰশাসনৰ তৰফৰ পৰা উচ্ছেদৰ জাননী লাভ কৰি হতাশাত ভুগি পৰিছিল মনিৰুল শেখ মনিৰুলৰ সৈতে হোৱা ঘটনাৰ পিছতে অঞ্চলবাসীৰ মাজত এতিয়া তীব্ৰ ক্ষোভ সকলোৱে ক্ষোভ প্ৰকাশ কৰিছে এই ঘটনাৰ কৃষ্ণাই আৰক্ষী উপস্থিত হৈ মনিৰুলৰ মৃতদেহ প্ৰেৰণ কৰিছে ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে উচ্ছেদৰ পূৰ্বে সংস্থাপনৰ দাবী উত্থাপন কৰিছে মনিৰুল শেখৰ সৈতে সংঘটিত ঘটনাৰ পিছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি আৰু উত্তেজিত ৰাইজে হেগ্ৰে পুনৰ সংস্থাপনৰ ব্যৱস্থাৰ দাবী কৰিছে এতিয়া প্ৰশাসনৰ ওচৰত চৰকাৰৰ ওচৰত আমি পুনৰ জনাইছো গোৱালপাৰা হাছিলা বিলৰ পিছত যেহেতু পুনৰ উচ্ছেদৰ জাননী জাৰি কৰা হৈছিল কৃষ্ণাই বন বিভাগৰ তৰফৰ পৰা আৰু এইবাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত যিসমূহ চৰকাৰী ভূমি আছিল সেই চৰকাৰী ভূমি একাংশ অবৈধ বেদখলকাৰীয়ে দখল কৰি থকা বুলি অভিযোগ উত্থাপন কৰিছিল একাংশ লোকে আৰু তাৰ পিছতে প্ৰশাসনৰ তৰফৰ পৰা উচ্ছেদৰ বাবে সাজু হৈছিল পাইকান সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত চৰকাৰী ভূমিত উচ্ছেদ চলাবৰ বাবে শীঘ্ৰে বেদখল মুক্ত কৰিবলৈ এই প্ৰশাসনৰ তৰফৰ পৰা দিয়া হৈছিল উচ্ছেদৰ জাননী আৰু এই উচ্ছেদৰ জাননী পোৱাৰ পিছতে মনিৰুল শেখ নামৰ যুৱকজনে এটা ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে ক'ত যাব তেওঁলোক ক'ত থাকিব দিশহাৰা হৈ পৰিছে এতিয়া উচ্ছেদিতসকল যেহেতু প্ৰশাসনৰ তৰফৰ পৰা মাত্ৰ 10 জুলাইৰ সময়সীমা বান্ধি দিছিল আৰু এই 10 জুলাইৰ সময়সীমা বান্ধি দিয়াৰ পিছতে এইসকল লোকৰ মাজত লাগিছে হাহাকাৰ অৱস্থা ক'ত যাব তেওঁলোক ক'ত থাকিব তাক লৈ আচলতে অসহায় হৈ পৰিছে প্ৰশাসনৰ ওচৰত তেওঁলোকে বাৰে বাৰে অনুনয় বিনয় কৰিছিল অনুনয় বিনয় কৰাৰ পিছতে প্ৰশাসনে তেওঁলোকৰ দাবী মানি নলয় বা প্ৰশাসনে তেওঁলোকৰ কাকুতি মিনতি নুশুনে যাৰ বাবে আজিৰ দিনটোত মনিৰুল শেখৰ সৈতে কৰুণ ঘটনা সংঘটিত হোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে আমি এমুহূৰ্তত পুনৰ জনাইছো যে গোৱালপাৰা হাছিলা বিলত যি প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল এই উচ্ছেদ অভিযানৰ মাজতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল হাছিলা বিলত পৰিয়াল অসহায় হৈ পৰিছিল তেওঁলোক দিশহাৰা হৈ পৰিছিল আৰু গোৱালপাৰা হাছিলা বিলৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছিল যে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে চৰকাৰী ভূমি দখল কৰা অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে তীব্ৰতৰ হ'ব পূৰ্বতকৈ উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযানৰ সমান্তৰালভাৱে কৃষ্ণাই বন বিভাগৰ তৰফৰ পৰাও জাননী জাৰি কৰিছিল কৃষ্ণাই বন বিভাগৰ তৰফৰ পৰা যি জাননী জাৰি কৰিছিল সেই জাননী অনুসৰি 10 জুলাইৰ সময়সীমা ধৰি দিয়া হৈছিল 10 জুলাইৰ ভিতৰত কৃষ্ণাই বন বিভাগৰ অন্তৰ্গত পাইকান সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত বিদ্যাপাৰা গাঁৱৰ অধীনস্থ যিসমূহ চৰকাৰী ভূমি আছিলে সেই ভূমি শীঘ্ৰে খালী কৰিব লাগিব বুলি নিৰ্দেশ দিছিল প্ৰশাসনৰ তৰফৰ পৰা জৰুৰী জাননী জাৰি কৰিছিল আৰু তাৰ পিছতে এই অঘটন সংঘটিত হৈছে এতিয়া বিদ্যাপাৰা গাঁৱৰ অধীনস্থ যিসমূহ ভূমিত বসবাস কৰি আছিল অবৈধ বেদখলকাৰী আৰু মনিৰুল শেখৰ সৈতে এই কৰুণ ঘটনা সংঘটিত হৈছে উচ্ছেদৰ জাননী লাভ কৰি হতাশাত ভুগি মনিৰুল শেখে এটা ভয়ংকৰ ঘটনা সংঘটিত কৰিছে আৰু ইয়াৰ পিছতে এই ঘটনাৰ পিছতে এতিয়া কান্দোতৰ ৰোজ উঠিছে আৰু মনিৰুল শেখৰ সৈতে সংঘটিত হোৱা ঘটনাৰ পিছতে এক প্ৰকাৰ গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত এই বিদ্যাপাৰা গাঁওস্থিত এই স্থানত এতিয়া এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অবৈধ বেদখলকাৰী এতিয়া ওলাই আহিছে আৰু প্ৰশাসনলৈ তেওঁলোকে পুনৰ দাবী উত্থাপন কৰিছে সরকারে সরকারি ভূমি বেদখল মুক্ত করক, উচ্ছেদিতৰ কোনো আপত্তি নাই বা অবৈধ বেদখলকারী কোনো আপত্তি নাই,
কিন্তু এই সকল লোকক পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰিছে তেওঁলোকক প্ৰথমতে সংস্থাপনৰ ব্যৱস্থা কৰক তাৰ পিছত প্ৰশাসনে উচ্ছেদ অভিযান চলাওক এনে ধৰণে এতিয়া ক্ষোভ প্ৰকাশ কৰি ৰাইজ ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে মনিৰুল শেখৰ সৈতে সংঘটিত হোৱা এই ঘটনাৰ পিছতে গোৱালপাৰাত কেৱল মাত্ৰ শুনিবলৈ পোৱা গৈছে এতিয়া কান্দোনৰ ৰোল এটা কৰুণ ঘটনা সংঘটিত হৈছে উচ্ছেদৰ জাননী পোৱাৰ পিছতে ৰাজ্যত সংঘটিত হৈছে এই কৰুণ ঘটনা গোৱালপাৰাত সংঘটিত হৈছে এই কৰুণ ঘটনা আমি পুনৰ উল্লেখ কৰিছো যেটো গোৱালপাৰাত হাছিলা বিলত সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিছিল প্ৰায় 3 দিন ধৰি যি অভিযান চলিছিল সেই অভিযানত শ শ পৰিয়াল গৃহহাৰা হৈছিল সেই লোকসমূহ এতিয়াও এটুকুৰা প্লাষ্টিকৰ তলত পলিথিনৰ তলত তেওঁলোকে আশ্ৰয় লৈ আছে তিৰপালৰ তলত আশ্ৰয় লৈ আছে এটা অবৰ্ণনীয় অভাৱনীয় পৰিস্থিতি দেখিবলৈ পোৱা গৈছে গোৱালপাৰা হাছিলা বিলত সেই সকল উচ্ছেদিতৰ মাজত আৰু তাৰ মাজতে এগৰাকী বৃদ্ধাৰ কৰুণ মৃত্যু হৈছিল তিৰপালৰ তলত আশ্ৰয় লৈ থকা অৱস্থা যেহেতু গৰমৰ এই প্ৰখৰ ৰ'দ অসহ্যকৰ গৰম এই যন্ত্ৰণাকাতৰ সময় কটাব লগা হৈছে বৰষুণত তিতি ৰ'দত শুকাই অনিদ্ৰা অনাহাৰে সময় কটাব লগা হৈছে গোৱালপাৰা হাছিলা বিলৰ উচ্ছেদিত লোকসকলে আৰু তাৰ মাজতে এক প্ৰকাৰ পুনৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত যিসমূহ বিদ্যাপাৰা গাঁওস্থিত বিদ্যাপাৰা গাঁৱৰ অধীনস্থ যিসমূহ চৰকাৰী ভূমি আছিলে সেই ভূমিও একাংশ অবৈধ বেদখলকাৰীয়ে বছৰ বছৰ ধৰি দখল কৰি থকাৰ যেহেতু চৰকাৰে তথ্য লাভ কৰিছিল আৰু সেই তথ্যৰ ভিত্তিতে কৃষ্ণাই বন বিভাগৰ তৰফৰ পৰা জৰুৰী জাননী জাৰি কৰি 10 জুলাইৰ ভিতৰত সময়সীমা বান্ধি দিয়া হৈছিল 10 জুলাইৰ ভিতৰত এই সকল লোকক সেই চৰকাৰী ভূমি খালি কৰি দিয়াৰ বাবে নিৰ্দেশ দিছিল আৰু তাৰ পিছতে এই কৰুণ ঘটনা সংঘটিত হৈছে 10 জুলাইৰ ভিতৰত এই সকল অবৈধ বেদখলকাৰী কলৈ যাব তেওঁলোকৰ কোনো ঠিকনা নাই গতিকে তেওঁলোক ক'ত আশ্ৰয় ল'ব ক'ত থাকিব ভৱিষ্যত তেওঁলোকৰ কি হ'ব তাক লৈ অসহায় হৈ পৰিছিল এই লোকসকল আৰু অসহায় হৈ পৰা এই লোকসকলে কোনো এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰি অসহায় হৈ পৰি দুৰ্ভগীয়া হৈ পৰি তেওঁলোকে অৱশেষত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে মনিৰুল শেখে উচ্ছেদৰ জাননী পোৱাৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰি এনে ধৰণে তীব্ৰ উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে গোৱালপাৰাত উচ্ছেদৰ জাননী লাভ কৰাৰ পিছতে মনিৰুল শেখৰ সৈতে এই কৰুণ ঘটনা সংঘটিত হৈছে কোনো মনিৰুল শেখৰ যাতে আৰু এনে ধৰণৰ ঘটনা সংঘটিত নহওক উচ্ছেদৰ বাবে যাতে এনে ধৰণৰ ঘটনা সংঘটিত নহওক তাৰ বাবে দাবী উত্থাপন কৰিছে এতিয়া এই সকল অবৈধ বেদখলকাৰীয়ে পুৱাই সৃষ্টি হৈছে গোৱালপাৰাত উত্তপ্ত পৰিস্থিতি প্ৰশাসনক তেওঁলোকে দাবী উত্থাপন কৰিছে যে চৰকাৰে এই সকল লোকক উচ্ছেদ চলাব বিচাৰিছে বা তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি পেলাব বিচাৰিছে তাত কোনো আপত্তি নাই চৰকাৰৰ বা এই সকল সাধাৰণ লোকৰ কোনো ধৰণৰ আপত্তি নাই চৰকাৰে যি সিদ্ধান্তই গ্ৰহণ নকৰক কিয় তেওঁলোকে মানি ল'ব কিন্তু সমান্তৰালভাৱে তেওঁলোকৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ নকৰাকৈ হঠাৎ এই সকল লোকৰ ঘৰ দুৱাৰ যদি ভাঙি পেলাই তেওঁলোক ক'ত যাব ক'ত থাকিব কিদৰে তেওঁলোকে দিন কটাব তেওঁলোকৰ সৰু সৰু ল'ৰা ছোৱালী আছে বিদ্যালয়লৈ যোৱা ল'ৰা ছোৱালী আছে এতিয়া পৰীক্ষা চলি আছে গতিকে এনে অৱস্থাত তেওঁলোক অসহায় হৈ পৰিছে দুৰ্ভগীয়া হৈ পৰিছে এই অসহায় লোকসকলৰ প্ৰতি প্ৰশাসনে যাতে ব্যৱস্থা গ্ৰহণ কৰে আৰু গোৱালপাৰাৰ আজি পাইকান সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত বিদ্যাপাৰা গাঁৱৰ অধীনত এই যি যুৱকজন মনিৰুল শেখে যি ঘটনা সংঘটিত কৰিলে তেনে এটা ঘটনা যাতে কাৰোৰে সৈতে সংঘটিত নহওক বা মনিৰুল শেখৰ সৈতে সংঘটিত ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰক বুলি দাবী উত্থাপন কৰিছে আৰু এফালে পুৱাৰ ভাগতে এতিয়া বিদ্যাপাৰা তেনেধৰণে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি পাইকান সংৰক্ষিত বনাঞ্চলৰ অধীনস্থ বিদ্যাপাৰাত যেহেতু মাইক যোগে ঘৰ খালি কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছিল প্ৰশাসনৰ তৰফৰ পৰা আৰু প্ৰশাসনৰ তৰফৰ পৰা 10 জুলাইৰ ভিতৰত সময়সীমা বান্ধি দিয়া হৈছিল আৰু এই সময়সীমা বান্ধি দিয়াৰ পিছতে অসহায় হৈ পৰা মনিৰুল শেখে এটা ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে আৰু এই কাণ্ডৰ পিছতে এতিয়া সৃষ্টি হৈছে গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত বিদ্যাপাৰা গাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে পুৱাৰ ভাগতে শ শ লোক ওলাই আহিছে প্ৰশাসনৰ ওচৰত তেওঁলোকে পুনৰ দাবী উত্থাপন কৰিছে এই লোকসকলক পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰি পুৱাই উত্তপ্ত হৈ পৰিল গোৱালপাৰা আৰু ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কৃষ্ণা আৰক্ষী উপস্থিত হৈছে মনিৰুলৰ মৃতদেহ প্ৰেৰণ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে
আৰু উচ্ছেদৰ পূৰ্বে এতিয়া পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰিছে কৃষ্ণাই আৰক্ষীৰ সন্মুখতে এইসকল অবৈধ বেদখলকাৰীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে শীঘ্ৰেই তেওঁলোকক পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰি এনেধৰণে পৰিস্থিতি পৰিৱেশ উত্তাল কৰি তুলিছে পুৱাৰ ভাগতে কোনো মনিৰুল শেখৰ সৈতে যাতে সংঘটিত নহয় এনেধৰণৰ ঘটনা তাৰ বাবে প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে এইসকল উচ্ছেদিতই পাইকাৰী সংৰক্ষিত বন অঞ্চলত বিশেষকৈ বেতবাৰী অঞ্চলত যি উচ্ছেদৰ নোটিছ দিয়াৰ পিছত যি আতংকিত হৈছে সেই আতংকিতত এজন ভুক্তভোগীয়ে ইতিমধ্যে ইণ্টেগ্ৰেল কৰিলে আৰু তেখেতৰ হতাশ হৈ যাতে ক'ত যাব ক'ত নাযাব এই হতাশ হৈ সৰু সৰু দুটা বাচ্চা আছে বুঢ়ী মাক আছে তাক ঠিক ক'ত যাব এই হতাশ হৈ অৱশেষত নিজে পথ বাছি লৈছে আমি চৰকাৰক কৰজোৰে অনুৰোধ কৰোঁ যাতে এই বৃহত্তৰ এই অঞ্চলত পুনঃসংস্থাপন কৰি মানুহক এটা ব্যৱস্থা কৰি তাৰপিছত যাতে উচ্ছেদ অভিযান চলায় আমাৰ অঞ্চলৰ ল'ৰা এজনে এই উচ্ছেদৰ হতাশাত ভুগি আজি ইয়াৰ বস্তু বাহিনী যিমানখিনি আছে এইবিলাক গোছ গাছ কৰি ৰাখিছে ক'তো ৰাখিবলৈ ঠাই পোৱা নাই যাৰ কাৰণে এই হতাশাত ভুগি এই উচ্ছেদৰ ভয়ত সি আজি মৰিছে ই আমাৰ ফৰেষ্টৰ পৰা ৰেঞ্জাৰবিলাকে ডেইলি এনাউন্স কৰে মানুহখিনিক আতংক কৰি পেলাইছে ইয়াত কমচে কম 900 মান ঘৰ আছে এই মানুহখিনি ক'ত যাব চৰকাৰে আমাক কোনো ধৰণৰ পুনঃসংস্থাপন ব্যৱস্থা নকৰি আমাক এই উচ্ছেদ কৰিবলৈ ওলাইছে গতিকে আমি চৰকাৰক আবেদন জনাওঁ যাতে আমাৰ এই মানুহখিনিক পুনঃসংস্থাপনৰ ব্যৱস্থা কৰি আমাক যাতে উচ্ছেদ কৰে আমাৰ অঞ্চলৰ ল'ৰা এজনে